বিজেপিৰ তিনিবাৰৰ বিধায়ক দিল্লী তাৰবিন্দৰ সিং মাৰৱা আৰু তেখেতৰ পুতেক বৰ্তমান দিল্লীৰে এগৰাকী মিউনিচিপালিটিৰ কাউন্সিলৰ হৈ আছে আৰু এইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা আৰু এই নেতাগৰাকীয়ে খোলাখুলিকৈ মুকলিকৈ আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰাণে মৰাৰ ভাবুকি দিছে। এনেকুৱা কথা কৈছে যে বেছি যদি আৰু ৰাহুল গান্ধী ডাঙৰীয়াই সমাজৰ হকে মাত মাতে, যদি ৰাহুল গান্ধী ডাঙৰীয়াই যদি দেশবাসীৰ হকে মাত মাতে, দেশবাসীৰ সমস্যাৰ প্ৰতিটো সমস্যাৰ কাৰণে যদি তেখেতে সমস্যা সমাধানৰ কাৰণে উঠি পৰি লাগে, চৰকাৰখনক যদি প্ৰতিটো সময়তে যদি প্ৰশ্ন কৰে যে ৰাইজৰ দেশবাসীৰ দুখৰ সময় বা দেশবাসীৰ সমস্যাটো সমাধান কৰাৰ বাবে যাতে চৰকাৰক বাধ্য কৰাই থাকে, এই কাৰণে তেওঁলোকে ধমকি দিছে যে তেখেতে যদি এনেকুৱা কাম কৰি থাকে, যদি ৰাইজৰ মাজত দেশবাসীৰ মাজত যদি প্ৰেমৰ বতৰা বিলাই থাকে, ভাতৃত্ববোধৰ যদি বতৰা বিলাই থাকে, তেতিয়াহ'লে তেখেতক ইন্দিৰা গান্ধী ডাঙৰীয়াৰ দৰে অৱস্থা কৰিব, মানে প্ৰাণে মৰাৰ ধমকি দিছে। এইগৰাকী বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰাক্তন বিধায়ক তিনিবাৰৰ বিধায়ক আছিলে, তেখেত হৈছিল তাৰবিন্দৰ সিং মাৰৱা। আৰু এইগৰাকী ব্যক্তিয়ে অমিত শ্বাহৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ ৰূপে সকলোৱে জানে। গতিকে আজিলৈকে যিহেতু কালিয়ে এটা প্ৰতিবাদী কাৰ্যসূচীৰ মাজত তেখেতে ভাষণৰ মাজত ৰাহুল গান্ধী ডাঙৰীয়াক এনেকৈ প্ৰাণে মৰাৰ ভাবুকি দিছে, সিও এগৰাকী লোকসভাৰ বিৰোধী দলৰ নেতা, এটা সৰ্ববৃহৎ ৰাজনৈতিক দল, পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেতা আৰু ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰাণে মৰাৰ ভাবুকি দিছে ৰাস্তাত মুকলিকৈ। তাৰ পিছতো গৃহমন্ত্ৰী নিৰ্মাণ, তাৰ পিছতো বিজেপিৰ সভাপতি নিৰ্মাণ, তাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্মাণ। কিয়ৰ কাৰণে? নে আমি ভাবিব খুজিম যে যিহেতু এই মাৰৱা নামৰ ব্যক্তিগৰাকী অমিত শ্বাহ ডাঙৰীয়াৰ ঘনিষ্ঠ, গতিকে অমিত শ্বাহ ডাঙৰীয়াই এনেকুৱাকৈ কবলৈ বা ধমকি দিবলৈ কৈছে নেকি? নে অমিত শ্বাহ ডাঙৰীয়াই প্ৰথমতে কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াক এনেকুৱা এটা অৱস্থা কৰিব? এনেকুৱা ধমকি কিয়? দেশৰ আইন শৃংখলা কোনদিশে গৈছে? যিগৰাকী ব্যক্তি ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ সৰ্বস্ব ত্যাগ কৰি দেশৰ জনতাৰ হকে, দেশৰ ৰাইজৰ হকে, ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ কাৰণে তেখেতে উঠি পৰি লাগি আছে, প্ৰতিটো মুহূৰ্তত ৰাইজৰ লগত আছে। দেশবাসীৰ মাজত বিজেপিয়ে ভাগ কৰিব দেশবাসীৰ মাজত বিজেপিয়ে ঘৃণাৰ বিয়পোৱা এইখন দেশত দেশবাসীৰ মাজত প্ৰেমৰ বতৰা বিলাব বিচৰা, ভাতৃত্ববোধৰ এনাজৰীৰে মানে সকলোকে এক কৰাৰ প্ৰয়োগ কৰা ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পিছতো আজিলৈকে কিয় গৃহমন্ত্ৰী নিৰ্মাণ আছে, কিয় গৃহ বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্মাণ আছে, সেই কথা স্পষ্ট কৰিব লাগে। নে তেওঁলোকে নিজে নিজৰ দলটোৰ নেতাসকলক গুণ্ডাৰ ৰূপত পৰ্যবেক্ষিত কৰিব বিচাৰিছে, সেইটো কথাও স্পষ্ট কৰিব লাগে। ধন্যবাদ।